আৰু এই মুহূৰ্তত ডাঙৰ খবৰ চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কি শাস্তি হ'ব তাক লৈ চৰ্চা চলি থকাৰ সময়তেই আহি পৰিছে ডাঙৰ খবৰ ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ভৰিব লাগিব জৰিমনাও দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু যেহেতু ইতিমধ্যে চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা BNSৰ 103 নং ধাৰাও সংযোজন কৰিছে এই 103 নম্বৰ ধাৰাৰ অধীনতেই এই শাস্তি লাভ কৰিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যেহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সমগ্ৰ কাণ্ডত নাম সাঙুৰ খাইছিল এই চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ তাৰ পিছতেই তুমুল চৰ্চাত কি শাস্তি পাব চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই আৰু অৱশেষত এই উত্তৰ আহি পৰিছে ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ভৰিব লাগিব জৰিমনাও আৰু দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নং ধাৰাৰ অধীনত পাব এই শাস্তি আৰু এয়া ডাঙৰ খবৰ এই মুহূৰ্তত যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কি শাস্তি পাব কি শাস্তি লাভ কৰিব ইয়াক লৈ চৰ্চা অব্যাহত আছিল আৰু তাৰ পিছতে এতিয়া 103 নম্বৰ ধাৰা যেহেতু চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 103 নম্বৰ ধাৰা সংযোজন কৰা হৈছে এই 103 নম্বৰ ধাৰাত কি আছে ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ডও আৰু লগতে ভৰিব লাগিব জৰিমনাও কেৱল যাৱজ্জীৱন কাৰাদণ্ডই নহয় জৰিমনাও ভৰিব লাগিব পাৰে দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড আৰু ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত সিদ্ধাৰ্থ আৰু চামকানু মহন্তই পাব এই শাস্তি আৰু যেহেতু 103 নম্বৰ ধাৰা ইতিমধ্যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে এই ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নম্বৰ ধাৰা কিহৰ লগত জড়িত কি আছে 103 নম্বৰ ধাৰাত BNSৰ 103 নম্বৰ ধাৰা হৈছে পূৰ্বৰ IPCৰ ধাৰা 302ৰ সমতুল্য আৰু ইয়াৰ মূল বিষয় হৈছে হত্যাৰ শাস্তি হ'ব পাৰে যিকোনো ব্যক্তিয়ে হত্যা যদি কৰে তেন্তে তেওঁক মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব পাৰে আৰু লগতে জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে আৰু দ্বিতীয়তে সমূহীয়া হত্যাৰ গোচৰত যদি অধীনত তেওঁলোক বলি হয় তেতিয়াহ'লে এই ধাৰাটোৰ এক গুৰুত্বপূৰ্ণ সংযোজন হৈছে 103 নম্বৰৰ 2 উপধাৰা এই অনুসৰি যেতিয়া 5 বা ততোধিক লোকে একেলগে ষড়যন্ত্ৰ কৰি জাতি বৰ্ণ সম্প্ৰদায় লিংগ জন্মস্থান ভাষা ব্যক্তিগত বিশ্বাস আৰু অন্য কোনো একেধৰণৰ কাৰণত যদি হত্যা কৰে তেন্তে সেই গোটটোৰ প্ৰতিজন সদস্যকে দোষী সাব্যস্ত কৰা হ'ব আৰু এনে অপৰাধৰ শাস্তিও হৈছে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু এই সামূহিক কাটিহাৰ্য অৰ্থাৎ মব লিঞ্চিঙৰ দৰে ঘৃণামূলক অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে আৰু সমান্তৰালভাৱে এই 103 নম্বৰ ধাৰা যিহেতু এতিয়া ৰুজু কৰা হৈছে সংযোজন কৰা হৈছে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু যেতিয়া আৰক্ষীয়ে কোনো এটা ঘটনাৰ তদন্তত সন্দেহ কৰে যে এই ঘটনাটো হত্যাকাণ্ড বা হত্যাৰ অপচেষ্টা কৰা হৈছিল তেতিয়া আৰক্ষীয়ে এই ধাৰা প্ৰয়োগ কৰে আৰু উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিৰ ৰহস্যজনকভাৱে মৃত্যু হয় আৰু তদন্তৰ পাছত প্ৰমাণিত হয় এইটো স্বাভাৱিক মৃত্যু নহয় বৰং পৰিকল্পিত হত্যাকাণ্ডহে তেতিয়া আৰক্ষীয়ে গোচৰটোত এই 103 নম্বৰ ধাৰা সংযোজন কৰি হত্যাৰ শাস্তি প্ৰয়োগ কৰে আৰু গতিকে 103 নম্বৰ ধাৰা গোচৰ ৰুজু হোৱা মানে আৰক্ষীয়ে গোচৰটোক হত্যা বা ঘৃণামূলক সামূহিক হত্যাৰ দৰে এক অতি গুৰুতৰ অপৰাধ হিচাপে গ্ৰহণ কৰে আৰক্ষীয়ে আৰু ইয়াৰ লগে লগে এতিয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যিহেতু 103 নম্বৰ ধাৰা চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে এই চাৰিটাৰ ভিতৰত এই শাস্তি হ'ব পাৰে চামকানু সিদ্ধাৰ্থৰ ফাঁচি হ'ব পাৰে চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু সিদ্ধাৰ্থই ভৰিব লাগিব জৰিমনাও দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু BNSৰ অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত লাভ কৰিব এই শাস্তি
আৰু এই মুহূৰ্তত ডাঙৰ খবৰ চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কি শাস্তি হ'ব তাক লৈ চৰ্চা চলি থকাৰ সময়তেই আহি পৰিছে ডাঙৰ খবৰ। ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। ভৰিব লাগিব জৰিমনাও। দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড। আৰু যিহেতু ইতিমধ্যেই চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা BNSৰ 103 নং ধাৰাও সংযোজন কৰিছে। এই 103 নম্বৰ ধাৰাৰ অধীনতেই এই শাস্তি লাভ কৰিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সমগ্ৰ কাণ্ডত নাম সাঙুৰ খাইছিল এই চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। তাৰ পিছতেই তুমুল চৰ্চাত কি শাস্তি পাব চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। আৰু অৱশেষত এই উত্তৰ আহি পৰিছে। ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। ভৰিব লাগিব জৰিমনাও। আৰু দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড। ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নং ধাৰাৰ অধীনত পাব এই শাস্তি। আৰু এয়া ডাঙৰ খবৰ এই মুহূৰ্তত যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কি শাস্তি পাব, কি শাস্তি লাভ কৰিব, ইয়াক লৈ চৰ্চা অব্যাহত আছিল। আৰু তাৰ পিছতে এতিয়া 103 নম্বৰ ধাৰা যিহেতু চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে, 103 নম্বৰ ধাৰা সংযোজন কৰা হৈছে। এই 103 নম্বৰ ধাৰাত কি আছে? ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ, নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ডও। আৰু লগতে ভৰিব লাগিব জৰিমনাও। কেৱল যাৱজ্জীৱন কাৰাদণ্ডই নহয়, জৰিমনাও ভৰিব লাগিব পাৰে। দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড। আৰু ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত সিদ্ধাৰ্থ আৰু চামকানু মহন্তই পাব এই শাস্তি। আৰু যিহেতু 103 নম্বৰ ধাৰা ইতিমধ্যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে। এই ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নম্বৰ ধাৰা কিহৰ লগত জড়িত, কি আছে 103 নম্বৰ ধাৰাত? BNSৰ 103 নম্বৰ ধাৰা হৈছে পূৰ্বৰ IPCৰ ধাৰা 302ৰ সমতুল্য। আৰু ইয়াৰ মূল বিষয় হৈছে হত্যাৰ শাস্তি। হত্যাৰ শাস্তি হ'ব পাৰে যিকোনো ব্যক্তিয়ে হত্যা যদি কৰে তেন্তে তেওঁক মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব পাৰে। আৰু লগতে জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে। আৰু দ্বিতীয়তে সমূহীয়া হত্যাৰ গোচৰত যদি অধীনত তেওঁলোক বলি হয় তেতিয়াহ'লে এই ধাৰাটোৰ এক গুৰুত্বপূৰ্ণ সংযোজন হৈছে 103 নম্বৰৰ 2 উপধাৰা। এই অনুসৰি যেতিয়া 5 বা ততোধিক লোকে একেলগে ষড়যন্ত্ৰ কৰি জাতি, বৰ্ণ, সম্প্ৰদায়, লিংগ, জন্মস্থান, ভাষা, ব্যক্তিগত বিশ্বাস আৰু অন্য কোনো একেধৰণৰ কাৰণত যদি হত্যা কৰে তেন্তে সেই গোটটোৰ প্ৰতিজন সদস্যকে দোষী সাব্যস্ত কৰা হ'ব। আৰু এনে অপৰাধৰ শাস্তিও হৈছে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড। আৰু এই সামূহিক কাটিসাৰ্য অৰ্থাৎ মব লিঞ্চিঙৰ দৰে ঘৃণামূলক অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে। আৰু সমান্তৰালভাৱে এই 103 নম্বৰ ধাৰা যিহেতু এতিয়া ৰুজু কৰা হৈছে, সংযোজন কৰা হৈছে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। আৰু যেতিয়া আৰক্ষীয়ে কোনো এটা ঘটনাৰ তদন্তত সন্দেহ কৰে যে এই ঘটনাটো হত্যাকাণ্ড বা হত্যাৰ অপচেষ্টা কৰা হৈছিল তেতিয়া আৰক্ষীয়ে এই ধাৰা প্ৰয়োগ কৰে। আৰু উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিৰ ৰহস্যজনকভাৱে মৃত্যু হয় আৰু তদন্তৰ পাছত প্ৰমাণিত হয় এইটো স্বাভাৱিক মৃত্যু নহয় বৰং পৰিকল্পিত হত্যাকাণ্ডহে, তেতিয়া আৰক্ষীয়ে গোচৰটোত এই 103 নম্বৰ ধাৰা সংযোজন কৰি হত্যাৰ শাস্তি প্ৰয়োগ কৰে। আৰু গতিকে 103 নম্বৰ ধাৰা গোচৰ ৰুজু হোৱা মানেই আৰক্ষীয়ে গোচৰটোক হত্যা বা ঘৃণামূলক সামূহিক হত্যাৰ দৰে এক অতি গুৰুতৰ অপৰাধ হিচাপে গ্ৰহণ কৰে আৰক্ষীয়ে। আৰু ইয়াৰ লগে লগে এতিয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যিহেতু 103 নম্বৰ ধাৰা চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে। এই 4টাৰ ভিতৰত এই শাস্তি হ'ব পাৰে চামকানু সিদ্ধাৰ্থৰ, ফাঁচি হ'ব পাৰে চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ, নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু সিদ্ধাৰ্থই। ভৰিব লাগিব জৰিমনাও। দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড। আৰু BNSৰ অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত লাভ কৰিব এই শাস্তি।
আৰু এই মুহূৰ্তত ডাঙৰ খবৰ চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কি শাস্তি হ'ব তাক লৈ চৰ্চা চলি থকাৰ সময়তেই আহি পৰিছে ডাঙৰ খবৰ ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ভৰিব লাগিব জৰিমনাও দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু যেহেতু ইতিমধ্যে চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা BNSৰ 103 নং ধাৰাও সংযোজন কৰিছে এই 103 নম্বৰ ধাৰাৰ অধীনতেই এই শাস্তি লাভ কৰিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যেহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সমগ্ৰ কাণ্ডত নাম সাঙুৰ খাইছিল এই চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ তাৰ পিছতেই তুমুল চৰ্চাত কি শাস্তি পাব চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই আৰু অৱশেষত এই উত্তৰ আহি পৰিছে ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ভৰিব লাগিব জৰিমনাও আৰু দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নং ধাৰাৰ অধীনত পাব এই শাস্তি আৰু এয়া ডাঙৰ খবৰ এই মুহূৰ্তত যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কি শাস্তি পাব কি শাস্তি লাভ কৰিব ইয়াক লৈ চৰ্চা অব্যাহত আছিল আৰু তাৰ পিছতে এতিয়া 103 নম্বৰ ধাৰা যেহেতু চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 103 নম্বৰ ধাৰা সংযোজন কৰা হৈছে এই 103 নম্বৰ ধাৰাত কি আছে ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ডও আৰু লগতে ভৰিব লাগিব জৰিমনাও কেৱল যাৱজ্জীৱন কাৰাদণ্ডই নহয় জৰিমনাও ভৰিব লাগিব পাৰে দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড আৰু ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত সিদ্ধাৰ্থ আৰু চামকানু মহন্তই পাব এই শাস্তি আৰু যেহেতু 103 নম্বৰ ধাৰা ইতিমধ্যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে এই ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নম্বৰ ধাৰা কিহৰ লগত জড়িত কি আছে 103 নম্বৰ ধাৰাত BNSৰ 103 নম্বৰ ধাৰা হৈছে পূৰ্বৰ IPCৰ ধাৰা 302ৰ সমতুল্য আৰু ইয়াৰ মূল বিষয় হৈছে হত্যাৰ শাস্তি হ'ব পাৰে যিকোনো ব্যক্তিয়ে হত্যা যদি কৰে তেন্তে তেওঁক মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব পাৰে আৰু লগতে জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে আৰু দ্বিতীয়তে সমূহীয়া হত্যাৰ গোচৰত যদি অধীনত তেওঁলোক বলি হয় তেতিয়াহ'লে এই ধাৰাটোৰ এক গুৰুত্বপূৰ্ণ সংযোজন হৈছে 103 নম্বৰৰ 2 উপধাৰা এই অনুসৰি যেতিয়া 5 বা ততোধিক লোকে একেলগে ষড়যন্ত্ৰ কৰি জাতি বৰ্ণ সম্প্ৰদায় লিংগ জন্মস্থান ভাষা ব্যক্তিগত বিশ্বাস আৰু অন্য কোনো একেধৰণৰ কাৰণত যদি হত্যা কৰে তেন্তে সেই গোটটোৰ প্ৰতিজন সদস্যকে দোষী সাব্যস্ত কৰা হ'ব আৰু এনে অপৰাধৰ শাস্তিও হৈছে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু এই সামূহিক কাটিহাৰ্য অৰ্থাৎ মব লিঞ্চিঙৰ দৰে ঘৃণামূলক অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে আৰু সমান্তৰালভাৱে এই 103 নম্বৰ ধাৰা যেহেতু এতিয়া ৰুজু কৰা হৈছে সংযোজন কৰা হৈছে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু যেতিয়া আৰক্ষীয়ে কোনো এটা ঘটনাৰ তদন্তত সন্দেহ কৰে যে এই ঘটনাটো হত্যাকাণ্ড বা হত্যাৰ অপচেষ্টা কৰা হৈছিল তেতিয়া আৰক্ষীয়ে এই ধাৰা প্ৰয়োগ কৰে আৰু উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিৰ ৰহস্যজনকভাৱে মৃত্যু হয় আৰু তদন্তৰ পাছত প্ৰমাণিত হয় এইটো স্বাভাৱিক মৃত্যু নহয় বৰং পৰিকল্পিত হত্যাকাণ্ডহে তেতিয়া আৰক্ষীয়ে গোচৰটোত এই 103 নম্বৰ ধাৰা সংযোজন কৰি হত্যাৰ শাস্তি প্ৰয়োগ কৰে আৰু গতিকে 103 নম্বৰ ধাৰা গোচৰ ৰুজু হোৱা মানেই আৰক্ষীয়ে গোচৰটোক হত্যা বা ঘৃণামূলক সামূহিক হত্যাৰ দৰে এক অতি গুৰুতৰ অপৰাধ হিচাপে গ্ৰহণ কৰে আৰক্ষীয়ে আৰু ইয়াৰ লগে লগে এতিয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যেহেতু 103 নম্বৰ ধাৰা চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে এই চাৰিটাৰ ভিতৰত এই শাস্তি হ'ব পাৰে চামকানু সিদ্ধাৰ্থৰ ফাঁচি হ'ব পাৰে চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু সিদ্ধাৰ্থই ভৰিব লাগিব জৰিমনাও দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু BNSৰ অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত লাভ কৰিব এই শাস্তি
আৰু এই মুহূৰ্তত ডাঙৰ খবৰ চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কি শাস্তি হ'ব তাক লৈ চৰ্চা চলি থকাৰ সময়তেই আহি পৰিছে ডাঙৰ খবৰ ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ভৰিব লাগিব জৰিমনাও দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু যেহেতু ইতিমধ্যেই চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা BNSৰ 103 নং ধাৰাও সংযোজন কৰিছে এই 103 নম্বৰ ধাৰাৰ অধীনতেই এই শাস্তি লাভ কৰিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যেহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সমগ্ৰ কাণ্ডত নাম সাঙুৰ খাইছিল এই চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ তাৰ পিছতেই তুমুল চৰ্চাত কি শাস্তি পাব চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই আৰু অৱশেষত এই উত্তৰ আহি পৰিছে ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ভৰিব লাগিব জৰিমনাও আৰু দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নং ধাৰাৰ অধীনত পাব এই শাস্তি আৰু এয়া ডাঙৰ খবৰ এই মুহূৰ্তত যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কি শাস্তি পাব কি শাস্তি লাভ কৰিব ইয়াক লৈ চৰ্চা অব্যাহত আছিল আৰু তাৰ পিছতে এতিয়া 103 নম্বৰ ধাৰা যেহেতু চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 103 নম্বৰ ধাৰা সংযোজন কৰা হৈছে এই 103 নম্বৰ ধাৰাত কি আছে ফাঁচি হ'ব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ডও আৰু লগতে ভৰিব লাগিব জৰিমনাও কেৱল যাৱজ্জীৱন কাৰাদণ্ডই নহয় জৰিমনাও ভৰিব লাগিব পাৰে দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড আৰু ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত সিদ্ধাৰ্থ আৰু চামকানু মহন্তই পাব এই শাস্তি আৰু যেহেতু 103 নম্বৰ ধাৰা ইতিমধ্যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে এই ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNSৰ 103 নম্বৰ ধাৰা কিহৰ লগত জড়িত কি আছে 103 নম্বৰ ধাৰাত BNSৰ 103 নম্বৰ ধাৰা হৈছে পূৰ্বৰ IPCৰ ধাৰা 302ৰ সমতুল্য আৰু ইয়াৰ মূল বিষয় হৈছে হত্যাৰ শাস্তি হ'ব পাৰে যিকোনো ব্যক্তিয়ে হত্যা যদি কৰে তেন্তে তেওঁক মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব পাৰে আৰু লগতে জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে আৰু দ্বিতীয়তে সমূহীয়া হত্যাৰ গোচৰত যদি অধীনত তেওঁলোক বলি হয় তেতিয়াহ'লে এই ধাৰাটোৰ এক গুৰুত্বপূৰ্ণ সংযোজন হৈছে 103 নম্বৰৰ 2 উপধাৰা এই অনুসৰি যেতিয়া 5 বা ততোধিক লোকে একেলগে ষড়যন্ত্ৰ কৰি জাতি বৰ্ণ সম্প্ৰদায় লিংগ জন্মস্থান ভাষা ব্যক্তিগত বিশ্বাস আৰু অন্য কোনো একেধৰণৰ কাৰণত যদি হত্যা কৰে তেন্তে সেই গোটটোৰ প্ৰতিজন সদস্যকে দোষী সাব্যস্ত কৰা হ'ব আৰু এনে অপৰাধৰ শাস্তিও হৈছে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু এই সামূহিক কাটিহাৰ্য অৰ্থাৎ মব লিঞ্চিঙৰ দৰে ঘৃণামূলক অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে আৰু সমান্তৰালভাৱে এই 103 নম্বৰ ধাৰা যেহেতু এতিয়া ৰুজু কৰা হৈছে সংযোজন কৰা হৈছে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু যেতিয়া আৰক্ষীয়ে কোনো এটা ঘটনাৰ তদন্তত সন্দেহ কৰে যে এই ঘটনাটো হত্যাকাণ্ড বা হত্যাৰ অপচেষ্টা কৰা হৈছিল তেতিয়া আৰক্ষীয়ে এই ধাৰা প্ৰয়োগ কৰে আৰু উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিৰ ৰহস্যজনকভাৱে মৃত্যু হয় আৰু তদন্তৰ পাছত প্ৰমাণিত হয় এইটো স্বাভাৱিক মৃত্যু নহয় বৰং পৰিকল্পিত হত্যাকাণ্ডহে তেতিয়া আৰক্ষীয়ে গোচৰটোত এই 103 নম্বৰ ধাৰা সংযোজন কৰি হত্যাৰ শাস্তি প্ৰয়োগ কৰে আৰু গতিকে 103 নম্বৰ ধাৰা গোচৰ ৰুজু হোৱা মানেই আৰক্ষীয়ে গোচৰটোক হত্যা বা ঘৃণামূলক সামূহিক হত্যাৰ দৰে এক অতি গুৰুতৰ অপৰাধ হিচাপে গ্ৰহণ কৰে আৰক্ষীয়ে আৰু ইয়াৰ লগে লগে এতিয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যিহেতু 103 নম্বৰ ধাৰা চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সংযোজন কৰা হৈছে এই চাৰিটাৰ ভিতৰত এই শাস্তি হ'ব পাৰে চামকানু সিদ্ধাৰ্থৰ ফাঁচি হ'ব পাৰে চামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ডও খাটিব লাগিব পাৰে চামকানু সিদ্ধাৰ্থই ভৰিব লাগিব জৰিমনাও দলটোত থকা প্ৰত্যেকৰে হ'ব পাৰে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড আৰু BNSৰ অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত লাভ কৰিব এই শাস্তি।